আমি আলাহনৰ সেৱাভাগী আগবঢ়াব খুজিছোঁ। গতিকে আমাৰ উপস্থিত সকলো সেৱকীয়ে আজি মনত যি মহান দৃশ্য আগত ৰাখি ভগৱন্তৰ চৰণলৈ আহিছে, সেয়া মন্ত্ৰে ভাগ কৰি সেৱাভাগী আগবঢ়াব। কৃষ্ণ হৰি নিৰন্তৰে কাদুকবে মাধৱ মাধৱ নাম উচ্চাৰ সমস্ত কাৰ্য তুচ্চাৰ সমস্ত কাৰ্য ততে কতে সেই গুৰু সমস্ত শাস্ত্ৰৰে মহান বাণী কাৰুগত কৰি আজি সেৱকীসকল অসমৰ বিভিন্ন স্থানৰ পৰা এই খনিকৰৰ মহিমামণ্ডিত প্ৰতিষ্ঠান এয়া বৈকুণ্ঠ, ইয়াকে উদ্দেশ্য লৈ সেৱকীসকল আহিছে আৰু তেখেতসকলে মনতে বহুত দিনৰ পৰা এটি কল্পনা কৰি থৈছিল যে খনিকৰ প্ৰতিষ্ঠানত ভগৱন্তৰ চৰণলৈ ফেৰি সেৱা আগবঢ়োৱাৰ। সেয়েহে আজি পবিত্ৰ দিৱসত পবিত্ৰ ক্ষণত সেৱকীসকলে গুৰু ভঁৰালৰে মুঠি দ্ৰব্য ভক্তি ভাৱেৰে আহৰণ কৰি আনি দ্ৰব্যভাগী আপোনালোকৰ দ্বাৰাই ভগৱন্তৰ চৰণত অৰ্চনা অৰ্পণা কৰাই আপোনালোকৰে হৃদি কমলৰ পৰা বেকত হোৱা নিৰ্গুণ কৃষ্ণৰ গুণনাম ভাগি কীৰ্তন কৰাই শ্ৰৱণ কৰাৰ আশাৰে জয় জয়তে থাকি শৰণীয়া প্ৰাৰ্থনাৰে ভগৱন্তৰ চৰণলৈ সেৱা ফেৰি আগবঢ়াইছে। এই সেৱা ফেৰি আগবঢ়াবলৈ যাওঁতেও যদি কোনোবাখিনি সেৱকীৰ অজান্তে অপৰাধ হৈ গৈছে, সৰ্ব অপৰাধ মৰিখন কৰি ভগৱন্তৰ প্ৰসন্ন হয়
প্ৰত্যেকজন সেৱকী আৰু প্ৰত্যেকগৰাকী সেৱকীৰ মনৰ সদ্ভাৱনাখিনি পৰিপূৰক কৰি গুৰুদেৱ নাম ভকত চাৰি বস্তুৰ চৰণ সেৱা কৰিবলৈ সকলোকে যেন ভগৱন্তই এক কণিকা কৃপা কৰক আমি সেৱাভাগী আগবঢ়াই দিয়া হ'ল। আমি লগতে জনোৱা হৈছে যে আমাৰ মাজত আজি কণ কণ মইনা মইনীহঁত আছে, তেওঁলোকো পিতৃ মাতৃৰ লগতে আহি ইয়াতে সেৱা ধৰিছে। গতিকে কণমানিহঁতৰ যদি ভৱিষ্যতে ক'ৰবাত বাধা বিঘিনি আছে সেয়াও দূৰতে বিদূৰ কৰি সকলোকে সুস্বাস্থ্যৰ গৰাকী কৰি সৎ বিদ্যাৰ পাত্ৰ কৰি ঘৰখনৰ মন্দিৰক আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে আমাৰ মাজত আজি বিভিন্ন স্তৰত পঢ়া শুনা কৰি থকা ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকেও নিজৰ পঢ়াৰ দিশক লৈ ফেৰি সেৱা আগবঢ়াইছে ভগৱন্তৰ চৰণ লৈ, তথা অভিভাৱকসকলেও নিজৰ নিজৰ ল'ৰা ছোৱালীকেইটিৰ পঢ়াৰ দিশক লৈ সেৱা ফেৰি আগবঢ়াইছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত যদি ক'ৰবাত বাধা আছে সেয়াও যেন ভগৱন্তৰ কৰুণাৰ বলেৰে কাটনি নিয়াওক, সকলোকে সৎবিদ্যাৰ পাত্ৰ কৰি ঘৰখনৰ মন্দিৰক আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে যে আগন্তুক মেট্ৰিক পৰীক্ষা তথা হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰীসকলো আমাৰ মাজত আছে, তেওঁলোকৰ আগন্তুক পৰীক্ষাৰ উপলক্ষ লৈ ভগৱন্তৰ চৰণ লৈ ফেৰি সেৱা আগবঢ়াইছে আৰু অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীকেইটাৰ আগন্তুক পৰীক্ষাৰ উপলক্ষ লৈ ভগৱন্তৰ চৰণলৈকে সেৱা ফেৰি আগবঢ়াইছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত যদি ক'ৰবাত বাধা আছে সেয়াও ভগৱন্তৰ কৰুণাৰ কাটনি নিয়ক আৰু তেওঁলোকক সৎবিদ্যাৰ পাত্ৰ কৰি ঘৰখনৰ মন্দিৰক আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে আমাৰ মাজত থকা কোনো সেৱকে নিজৰ এটি কৰ্ম সংস্থাপনৰ হেতু ভগৱন্তৰ চৰণ লৈ ফেৰি সেৱা আগবঢ়াইছে। গতিকে তেখেতসকলৰ মনৰ সদ্ভাৱখিনি পৰিপূৰক কৰি কৰ্মস্থানত যদি ক'ৰবাত বাধা বিঘিনি আছে সেয়াও দূৰ কৰি এটি কৰ্মস্থান প্ৰাপ্তি হওক আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে যে আমাৰ মাজত থকা কোনো সেৱকীয়ে আজি নিজৰ বিবাহ তথা অভিভাৱকসকলেও নিজৰ নিজৰ ল'ৰা ছোৱালীহঁতৰ বিবাহৰ ক্ষেত্ৰলৈ এফেৰি সেৱা আগবঢ়াইছে। গতিকে তেখেতসকলৰ ল'ৰা ছোৱালীহঁতৰ বিবাহৰ ক্ষেত্ৰত যদি ক'ৰবাত বাধা বিঘিনি আছে সেয়াও ভগৱন্তৰ কৰুণাৰ কাটনি নিয়ক আৰু বিবাহ কাৰ্য সম্পন্ন হওক আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে যে আমাৰ মাজত থকা কোনো সেৱকীয়ে কোনো চাকৰি কৰি আছে বা কোনো সেৱকীয়ে নিজৰ ব্যৱসায় বাণিজ্য কৰি জীৱিকা উপাৰ্জন কৰি আছে বা কোনোৱে নিজৰ কৃষি কৰ্ম কৰিও পৰিয়ালৰ পোহপাল দি আছে। গতিকে সকলো সেৱকীৰে মনৰ সদ্ভাৱনাখিনি সদা পৰিপূৰক হওক আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে আমাৰ মাজত আজি কেইবাটাও পৰিয়ালৰ সেৱকী আছে যিসকলৰ ল'ৰা ছোৱালীহঁতৰ আজি জন্ম দিৱস আৰু জন্ম দিৱস উপলক্ষে পৰিয়ালবৰ্গৰ ধনিকৰ প্ৰতিষ্ঠানতে কণমানিহঁতৰ হেতু এফেৰি সেৱা আগবঢ়াইছে। গতিকে তেওঁলোকৰ জন্ম দিৱসত ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰি আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে আমাৰ মাজত থকা সেৱনী মইনা আছে, আমাৰ ফলমণিৰ এটি পৰিয়াল আছে, তেখেতসকলৰ ঘৰখনৰ পৰিয়ালবৰ্গই নতুনকৈ এভাগি বাহন লৈছে, সেই উপলক্ষলৈ সপৰিয়ালে ভগৱন্তৰ চৰণলৈকে ফেৰি সেৱা আগবঢ়াইছে। তেখেতসকলৰ বিবাহিত জীয়ৰীগৰাকীও আহি ইয়াতে সেৱা আগবঢ়াইছে। গতিকে তেখেতসকলৰ প্ৰত্যেকৰে মনৰ সদ্ভাৱখিনি পৰিপূৰক কৰি দুইটি পৰিয়ালৰ আটাইতকৈ অতি সদস্যৰ প্ৰতি প্ৰসন্ন লবি সকলোকে ভগৱন্তই নিৰাপদে ৰক্ষা কৰি থাকক আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে আমাৰ মেৰাপানী অঞ্চলৰ পৰা ভাৰতীয়গৰাকী সেৱকী আহিছে, তেখেতসকলৰ প্ৰত্যেকেই আজি ঘৰখনৰ পৰিয়ালবৰ্গ ল'ৰা ছোৱালীহঁতৰ হৈ যি সেৱা আগবঢ়াইছে তাৰ সম্পূৰ্ণ ফলপ্ৰাপ্তি হওক আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে যে আমাৰ কছাৰীহাট অঞ্চলৰ পৰা সেৱকী আহিছে, ফৰকাটিঙৰ পৰা সেৱকী আহিছে, সেইসকল সেৱকীৰ প্ৰত্যেকেই আজি মনত যি মহান দৃশ্য আগত ৰাখি সেৱা ধৰিছে তাৰ সম্পূৰ্ণ ফলপ্ৰাপ্তি হওক আমি সেৱা আগবঢ়োৱা হ'ল। লগতে আমি জনোৱা হৈছে গোলাঘাট কমাৰবন্ধা অঞ্চলৰ পৰা এটি পৰিয়াল আহিছে, তেখেতসকলৰ কণমানি মইনাটিৰ অন্নপ্ৰাশন উপলক্ষলৈ ইয়াতে সেৱা ধৰিছে। গতিকে কণমানিটিৰ অন্নপ্ৰাশনৰ দিৱসত তেওঁৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰি লগতে পৰিয়ালৰ সকলো সদস্যৰ প্ৰতি প্ৰসন্ন লবি ভগৱন্তৰে চৰণ সেৱা কৰিবলৈ কৃপা কৰক আমি সেৱা আগবঢ়োৱা হৈছে। লগতে আমি জনোৱা হৈছে আমাৰ বিভিন্ন স্থানৰ পৰা বিভিন্নজন সেৱকী আমাৰ মাজত আছে, এইসকল সেৱকীৰ প্ৰত্যেকেই আজি মনত যি মহান দৃশ্য আগত ৰাখি সেৱা ধৰিছে তাৰ সম্পূৰ্ণ ফলপ্ৰাপ্তি হওক আমি তেখেতসকলৰ হৈ সেৱা আগবঢ়াওঁ। লগতে গোলাঘাট শালমৰাৰ পৰা আমাৰ এটি পৰিয়াল আহিছে, ঘৰখনৰ পৰিয়ালবৰ্গ হৈ তেখেতসকলে ইয়াতে ফেৰি সেৱা আগবঢ়াইছে ভগৱন্তৰ চৰণলৈ। গতিকে তেখেতসকলৰ প্ৰত্যেকৰ মনৰ সদ্ভাৱখিনি পৰিপূৰক কৰি পৰিয়ালবৰ্গৰ সকলো সদস্যৰ প্ৰতি প্ৰসন্ন লবি ভগৱন্তৰে চৰণ সেৱা কৰিবলৈ কৃপা কৰক আমি সেৱা আগবঢ়াওঁ। লগতে আমি জনোৱা হৈছে গোলাঘাট পুলিবৰ অঞ্চলৰ পৰা সেৱকীয়ে Hare Rama, Hare
অন্নপ্ৰাশন বুলি খনিকৰৰ পুথিতে ফেৰী সেৱা আগবঢ়াইছে। গতিকে তেখেতসকলক সন্মান দি অন্নপ্ৰাশনৰ পবিত্ৰ দিৱসত তেওঁৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰি আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে আমাৰ মাজত থকা কোনো সেৱকে নতুনকৈ ভাগি বাহন লৈছে আৰু নিজৰ নিজৰ বাহন ভাগিৰ উপলক্ষ লৈ ভগৱন্তৰ চৰণলৈকে সেৱা আগবঢ়াইছে। গতিকে তেখেতসকলৰ মনৰ সদ্ভাৱনাখিনি পৰিপূৰক কৰি বাহন ভাগিৰ ক্ষেত্ৰত থকা বাধাখিনি দূৰ হওক, আমি সেৱা আগবঢ়াওঁ। লগতে আমি জনোৱা হৈছে যে আমাৰ মাজত থকা কোনো সেৱকে তেখেতসকলৰ উপৰিপুৰুষৰ কাৰোবাৰ পবিত্ৰ স্মৰণ দিৱস উপলক্ষ লৈ ইয়াতে ফেৰী সেৱা আগবঢ়াইছে। গতিকে তেখেতসকলৰ মনৰ সদ্ভাৱনাখিনি সদা পৰিপূৰক হওক, আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে আমাৰ মাজত থকা কোনো সেৱকে আজি নিজৰ কোনো অসুস্থতা তথা ঘৰখনৰ কাৰোবাৰ অসুখ বিসুখ নাইবা পৰিয়ালবৰ্গৰ কাৰোবাৰ অসুখ বিসুখ, কোনোবাই নিজৰ পিতৃ মাতৃৰ অসুস্থতা, কোনোবাই নিজৰ স্বামী গুৰুৰ অসুস্থতাৰেতো ইয়াতে ফেৰী সেৱা আগবঢ়াইছে তেখেতসকলৰ আশু আৰোগ্য কামনা কৰি। গতিকে সেইসকল সেৱকে প্ৰতি উপখণ্ডলৈ তেখেতসকলৰ আশু আৰোগ্য কামনা কৰি আমি সেৱা ফেৰী আগবঢ়াই দিয়া হ'ল। আমি লগতে জনোৱা হৈছে যে আমাৰ মাজত থকা সেৱকীসকলৰ কোনো সেৱকীয়ে আজি নিজৰ এটি সন্তানৰ কাৰণে ভগৱন্তৰ চৰণলৈ ফেৰী সেৱা আগবঢ়াইছে।
গতিকে তেখেতসকলৰ সন্তানৰ ক্ষেত্ৰত যদি ক'ৰবাত বাধা বিঘিনি আছে সেয়াও ভগৱন্তৰ কৰুণাৰে কাটনি নিয়ক আৰু পলালৈ এটি সন্তান দিয়ক ভগৱন্তই আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে যে আমাৰ মাজত উপস্থিত থকা সকলো সেৱকে আজি ঘৰখনৰ মংগলৰ হেতু পৰিয়ালবৰ্গৰ মংগলৰ হেতু ভগৱন্তৰ চৰণলৈকে ফিৰি সেৱা আগবঢ়াইছে। গতিকে তেখেতসকলৰ সকলোৰে মনৰ সদ্ভাৱনাখিনি পৰিপূৰক হওক, আমি সেৱা আগবঢ়াওঁ। লগতে আমি জনোৱা হৈছে আমাৰ মাজত থকা কোনো সেৱকে ভগৱন্তৰ চৰণ লৈ বুলি একোপাইকৈ ৰূপৰ ফুল, কোনো সেৱকে ভাগি বস্ত্ৰ, কোনো সেৱকে ভাগি ভোগৰ শৰাই অৰ্চনা অৰ্পণা কৰাই সেৱা লাগি আগবঢ়াইছে। গতিকে তেখেতসকলৰ প্ৰত্যেকেই মনত যি মহান উদ্দেশ্য আগতে সেৱা ধৰিছে তাৰ সম্পূৰ্ণ ফলপ্ৰাপ্তি হওক, আমি সেৱা আগবঢ়োৱা হওক। লগতে আমি জনোৱা হৈছে যে আমাৰ